শ্ৰী পিংকু পেগু আৰু মোৰ ঘৰ ঢকুৱাখানাত। মই গভৰ্ণমেণ্ট আই টি আই বিশ্বনাথ চাৰিআলি তাতে কৰ্মৰত আৰু মধ্য এৰাবাৰী অংগনবাড়ী কেন্দ্ৰৰ আমাৰ সন্মানীয় অংগনবাড়ী কৰ্মী বাইদেউসকল, উপস্থিত অভিভাৱকসকল, আমাৰ পূব এৰাবাৰী পানী যোগান আঁচনি আমাৰ সন্মানীয় জলমিত্ৰী ডাঙৰীয়া আছে আৰু মৰমৰ কৰ্মীসকল, মই আপোনালোকৰ অনুষ্ঠানত সজাগতাৰ কাৰণে আহিছিলোঁ। শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, লগতে বৃক্ষৰোপণ, এই অনুষ্ঠানটো আৰু সেউজীয়া হওক বুলি, ভৱিষ্যত আৰু উন্নত হওক বুলি, প্ৰকৃতিৰ নামত বা পৃথিৱীৰ হকে ভাল হওক বুলি বকুল গছজোপা আমি সকলোৱে মিলি লওঁ। যিহেতু আজি ৰাষ্ট্ৰীয় বন মহোৎসৱ সপ্তাহ হয়, প্ৰত্যেক বছৰে 1 জুলাইৰ পৰা মানে 7 জুলাইলৈকে আমি প্ৰকৃতি বচাবৰ কাৰণে, যিহেতু আমাৰ এতিয়া খেতি কৰা ছিজন হয়, মনচুন আহি আছে, সেইটোক লৈ মেলি আজি গোটেই ভাৰতবাসীয়ে মানে বন মহোৎসৱটো গছ পুলি ৰোৱা, প্ৰকৃতি সংৰক্ষণৰ সেইবোৰক লৈ মেলি যাতে আমি সুন্দৰভাৱে এটা সমাজ গঢ়ি তুলিব পাৰোঁ, সুন্দৰ এটা পৃথিৱীত জীয়াই থাকিব পাৰোঁ, তাৰে উদ্দেশ্যে আজি সকলোৱে এই বিশেষ সপ্তাহটো পালন কৰিছে। আৰু আমাৰ সন্মানীয় বাইদেউসকলক, সন্মানীয় অভিভাৱক সকলোকে ধন্যবাদ দিছোঁ সকলোৱে সহযোগ কৰাৰ কাৰণে। আৰু আপোনালোকক মাতিব লাগিব, আপোনালোকে গোটেই জীৱন ত্যাগ কৰি মেলি এখন অনুষ্ঠানতে মানে গোটেই আৰম্ভণিৰ পৰা যতই বছৰে ধৰি মানে নিজৰ জীৱন ত্যাগ কৰি মেলি সকলোকে পাহৰি ল'ৰা ছোৱালী কণমানিহঁতক ভৱিষ্যত গঢ় তোলাত আপোনালোকৰ যিটো অৱদান, সেইটো আমি সদায় ভেলুৱেশ্যনটো দিব লাগিব। বৰ্তমানো দিম, ভৱিষ্যতেও মানে সেইটো কেতিয়াও নাপাহৰোঁ, সেইটো সদায় শ্ৰদ্ধা কৰি তেনেকৈ আগুৱাই যাওক। প্ৰত্যাহ্বান বহুত আছে, অসুবিধা বহুত দেখা পাইছোঁ, আমি আপোনালোকৰ হকেও আমি মাত মাতি যাম যাতে ন্যায় পায়। যিটো আপোনালোকৰ মানে ক'লেতো বহুতখিনি সমস্যা আছে, প্ৰকৃতিৰ মাধ্যমেদি আপোনালোকৰ যিটো সমস্যা সেইবোৰো সমাধান কৰাত আমাৰ ফালৰ পৰা যিমান পাৰে চেষ্টা অব্যাহত থাকিব। আৰু ল'ৰা ছোৱালীসকলক মানে তেওঁলোকক মানে গাৰ্জেনক এনকাৰেজ কৰিব যাতে প্ৰকৃতিৰ ওপৰত নলেজটো তেওঁলোকৰো আহক, প্ৰত্যেক বাৰ্থডে যাতে গছ এজোপা হওক। তেনেকৈ নহ'লে আমাৰ পৃথিৱীৰ কণ্ডিশ্যন যিটো হৈ গৈছে, আমি সকলোৱে যিটো ভুগি আছোঁ, গছ গছনিৰ বহুত মানে কমি হৈছে পৃথিৱীত, বৃহৎ ডাঙৰ গছবিলাক আমি এফালৰ পৰা কাটিছোঁ, কিন্তু সেইবোৰৰ সংৰক্ষণৰ ব্যৱস্থা নাই। সেইবোৰৰ ওপৰত আমি জ্ঞান মানে ল'ৰা ছোৱালীক বা পেৰেণ্টছক দিব লাগিব। তেতিয়া আপোনালোকে আৰু এই সমাজটো মানে উন্নত হোৱা নোহোৱাটো আপোনালোকৰ ওপৰতে দিব, কাৰণ জীৱনৰ আটাইতকৈ প্ৰথম শিক্ষা অনুষ্ঠানটোৱে অংগনবাড়ী চেণ্টাৰটো যদি ভাল নহয়, এই শিক্ষা অনুষ্ঠানত ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়া শুনা যদি নকৰে, তেতিয়াহ'লে LP লেভেলত অলপ সমস্যা হ'ব। LP স্কুল আৰু অংগনবাড়ী স্কুলটো জীৱনত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ শিক্ষা অনুষ্ঠান। ইয়াত ভাল হ'লেহে মানে ইউনিভাৰ্চিটি লেভেলে হওক, হাই স্কুল লেভেলটো ভাল হ'ব। নহ'লে আমি বহুত ল'ৰা ছোৱালী দেখিছোঁ অংগনবাড়ী চেণ্টাৰত যদি ভাল হয়, LP স্কুলটো ভাল হয়, LP স্কুল লেভেলটো যদি ভাল হয়, তেতিয়াহ'লে আপোনাৰ হাই স্কুলেই হওক, উচ্চ শিক্ষাটো বেছি ভাল হয়। সেইকাৰণে আপোনালোকৰ জৰিয়তে, কিন্তু এনে ক্ৰেডিটটো ইউনিভাৰ্চিটিৰ প্ৰফেচৰে ল'ব, আমি পঢ়াইছোঁ, আমি হৈছোঁ বুলি, কিন্তু একচুৱেলি আপোনালোকেহে ষ্টাৰ্ট কৰিছিলে, এনেকুৱা কথা। সেইকাৰণে এটা সুন্দৰ সমাজ, ধুনীয়া সমাজ এটা গঢ়ত আপোনালোকৰ অৱদানটো অব্যাহত থাকক। এই এলেকাটো ডেভেলপ হৈছে যদি আপোনালোকৰ দ্বাৰাহে হৈছে, তেনেকৈ আমি ক'ব লাগিব। কাৰণ প্ৰথম আৰম্ভণি A4 আপেলটো আপোনালোকেহে শিকাইছে, প্ৰথম তেনেকুৱা। আৰু বিশেষ দীঘলীয়া নকৰোঁ, আৰু আমি সকলোৱে মিলি নতুন গছজোপা ৰুওঁ। সকলোকে বহুত বহুত ধন্যবাদ। আৰু এইখিনিয়ে, আৰু সকলোৱে এনেকৈ এটা শান্তিৰ পৰিৱেশ এটা সৃষ্টি কৰাত সকলোৰে অৱদান থাকক, আৰু এই কণমানিহঁতৰ মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিম। ধন্যবাদ। আপোনালোকে কিবা কিবা সমস্যা কি পাইছে? মোৰ মানে অসুবিধা এক্সিডেণ্ট হ'ল, তাত চলিছে যে কথা ক'বলৈ অসুবিধা আছিলে। আপুনি কওকচোন, আপুনি এগ্ৰিকালচাৰ মানুহ, একচুৱেলি আজি ক'বলৈ পাহৰিছে, মানে এই বন মহোৎসৱটো আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰে মানে আৰম্ভ কৰিছিলে 1950 মানে, KM মাঞ্চি বুলি কয়। 1950 চনৰ পৰাই বন মহোৎসৱটো আজিলৈ পালন কৰিয়ে আছে। খেতি বাতিৰ ছিজন, এতিয়া আপোনাৰ এগ্ৰিকালচাৰ আৰু ফুড মিনিষ্ট্ৰী, খাদ্য আৰু কৃষি মন্ত্ৰী
তেওঁহে উদ্বোধন কৰিছিলে মানে প্ৰথম আৰু আজিলৈকে চলি আছে। প্ৰত্যেক বছৰে ইফালে আহোঁতে আহিব, যদি পুলি মৰি যায় আকৌ নাই এইখিনি আমাৰ এই আমলখি দুজোপা মই ৰুইছোঁ এই পঞ্চায়তত কলেজৰ স্কুলৰ কেম্পাছত বাচিছে। যোৱা বছৰ ৰুইছিলোঁ আমি। এটা সন্মানীয়সকল আমাৰ এই অংগনবাদী কেন্দ্ৰৰ কৰ্মী সহায়িকাৰ লগতে অভিভাৱকৰ লগতে আমাৰ সুবেয়া পানী যোগান আঁচনিৰ কৰ্মকৰ্তা, আজি যি বকুল ফুলৰ বৃক্ষৰোপণ আজি অংগনবাদী কেন্দ্ৰত যিবিলাক আহিছে এই হৈছে আমাৰ শুভ লক্ষ্য। যেনেকৈ আমি কণ কণ ল'ৰা ছোৱালীসকলক আমি সৰুৰ পৰা ডাঙৰ কৰি বা সৰুৰ পৰা আৰম্ভণিৰ পৰাই নাই, আচলতে ক'বলৈ গ'লে গৰ্ভজাত সন্তানৰ পৰাই যিটো যত্ন লৈ আমি যেনেধৰণে আজি ডাঙৰ দীঘল বা 5 বছৰ বা 6 বছৰ কৰি আমি অন্য স্কুললৈ পঠিয়াওঁ আৰু লগতে হয় কি ঠিক তেনেধৰণে আজি আমি যিটো গছপুলি হাতত লৈ আছোঁ সেই গছপুলিটোৰ যত্ন আমি যদি কৰোঁ, সঁচাকৈ পৃথিৱীখনত যেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, বায়ু প্ৰদূষণ হৈছে, সেইখিনি দূৰ কৰিবলৈ হ'লে আমি গছপুলি ৰুবই লাগিব। আৰু এখন স্কুলৰ সৌন্দৰ্য হওক বা এখন ঠাইৰ মানে যিটো প্ৰাকৃতিক পৰিৱেশেই হওক গঢ় দিবৰ কাৰণে আমি সদায় গছপুলি বা ফুল পুলি বা তেনেধৰণৰ কামত আমি সদায় আগবঢ়া হ'ব লাগিব। আৰু আমি এইটো নহয়, এইটো গছপুলি এটা আমাক কৈছে, আমাৰ বহুতে কয় বোলে হিমন্তই গছপুলি ৰুবলৈ কৈহে পইচাটো দিয়ে। আচলতে কথাটো সেইটো নহয়, পৃথিৱীখনক সজীৱ কৰি ৰাখিবৰ কাৰণে আচলতে চৰকাৰে এইটো পদক্ষেপ লৈছে আৰু সেইটোক আমি শলাগ ল'ব লাগিব আৰু শলাগ লৈ সদায় আমি এই কামত আগবাঢ়ি যাব লাগিব। মই বুঢ়া কালত হ'লেও আহি পেলাই চাই যাম। আমাৰো পাবহি লাগিব। ফটোটো নাপায়। মই উঘালি দিম বুলি ভাবিছিলে যে তাত এই পুলি ক'ৰ পৰা আনিছা আপোনালোকে? Bueno. Claro.